নমস্কাৰ জীৱনী কিচেনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ একেবাৰে দুপৰীয়াৰ পৰাই আৰু অলপ চলপ এইফালে আমি গোটেইকেইটাই ধুনীয়াকৈ চাহ খাই আছোঁ। ময়ো দোকানৰ পৰা আহিলোঁ, আমাৰ বোৱাৰীয়ে ধুনীয়াকৈ তাঁত বৈ আছে। ইফালে ঋতিকাও আহি গ'ল, আমাৰ বেটি। ইফালে বাইদেউ মহুৰা বাতি দিছে। ইফালে মই পুৰা ভুটুনি নিচিনা হৈ আছোঁ। জ্বৰ হোৱাৰ পৰা মানুহজনী চেহেৰাই নাইকিয়া হৈ গ'ল পুৰা। দোকানৰ পৰা আহি সোমালোহি সিহঁতৰ এইখিনি তাঁত বোৱা জেগাত, ধুনীয়াকৈ লাল চাহ দিলে, খাই আছোঁ আৰু সেয়ে আৰু এইফালে ধুনীয়াকৈ বৈ আছে আৰু কেইখন আছে বোৱাৰী? 12খন আছিলে, তাৰে 5খনে আছে আৰু 5খন বেছি 5খন নাই, 4খন। বা পাৰিছা আৰু দেই, বেছি দিন নাই আৰু। যোৱাগে নেকি তুমি? আহিবা, ভাল লাগে এনেকৈ আহিলে। সময় নোপোৱা ন? দিগদাৰ আমি দোকানী হৈয়ে ইমান দিগদাৰ। সেইফালে কি ধুনীয়াকৈ মহুৰা বাতি আছে। কি বেগুনীয়া কালাৰ আৰু মেটেকা কালাৰ ন? মেটেকা কালাৰ আৰু বগা বানি দিছে, ভাল লাগিছে। আকৌ ইফালে দিগত মানে পিংক কালাৰ আৰু বগা, এতিয়া বানীত মানে মেটেকা কালাৰ লগাইছেগৈ, মানে ভাল লাগিছে মিক্স কৰি। আমাৰ পাহিয়ে ধুনীয়াকৈ এইকেইজনীক টিউশ্যন লৈ আছে। ইফালে হ'ল আকো পাহি, মোকো টিউশ্যন ল'বা। আমাৰ পাহিও বহুত দৰমহা পায় আৰু দেই, টিউশ্যন কৰে, মেহেন্দি লগায় হাতত। আপোনালোকৰ কাৰোবাৰ বিয়া চিয়া হ'লে মাতিব দেই আমাৰ পাহিকো। খুব ধুনীয়া মেহেন্দি আঁকিব জানে, হয় নহয় পাহি? চাচোন আপোনালোকক দৰকাৰ হ'লে ক'ব, মই ইয়াত ধুনীয়াকৈ মোৰ মানে ভিডিঅ'ৰ ওপৰতে স্ক্ৰীনশ্বট দি দিম। মেহেন্দি চেহেন্দি কাৰোবাৰ আমাৰ জোনাইবাসীৰ বিয়া বাৰু হ'লে, ওচৰে পাঁজৰে কাৰোবাৰ হ'লে মাতিব পাৰিব, ধুনীয়াকৈ মেহেন্দি আঁকি দিব। এইফালে বোৱাৰীয়ে পুৰা মাৰচাং চব্জি বাচি আছে। জংগলী মাৰচাংটোকে আনিলি যে? মোৰ ইমান চৰ্দি জ্বৰ বুলি সিহঁতক মানে ক'লো জাল খাম বুলি, মোলৈ জাল বনাই দিব বুলি এইটোৱে মানে জংগলীটোকে কিনি আনিলে। একেবাৰে মাত ভাঙি অৱস্থাই নাই। নৰসিংহ, ভেদাইলতা পাব লাগিছিলে ন? ভেদাইলতা এই আমাৰ দোকানখনৰ ওচৰতে এজনৰ লগত আছিলে, মইহে পাহৰি থাকিলোঁ আনিবলৈ। বাপৰে বা, আমাৰ আদিয়ে পঢ়ি কিতাপ পঢ়ি ভাগৰ লাগিলে বোলে মাহীয়েকৰ লগতে পুৰা কি চাইছে চাওঁ। বাপৰে বা, মাহীয়েকৰ লগতে মোবাইল চাই আছে। আয়ো, ইফালে অঞ্জু আহিলে, হাই কৈ দিয়াচোন অঞ্জু, হাই কৈ দিয়া। হা, ভালকৈ কোৱা হাই। অঞ্জু ভালকৈ হাই দিয়া, উম্মা দিয়া, হাই দিয়া, ভাল ল'ৰা। আমি পঢ়িলোঁ ABCD বুলি কোৱাচোন। আমি ABCD পঢ়িলোঁ আৰু কোৱাচোন। কি কৰিবা? মই ভিডিঅ' কৰি আছোঁ তোমালোকক। এই ভিডিঅ' কৰিলে খুব ভাল পায় মানে, নিজৰ চেহেৰা চাবলৈ আৰু। চাবা তোমাৰ চেহেৰা, এইফালৰ পৰা চাবি, এইফালে আদি অঞ্জু ওলাইছে, তুমি ক'ত ওলাবা? সি এনেকৈহে চাই, এনেকৈহে ওলাবা তুমি। খেলিবহে বিচাৰিছে, দুটাই খেলিবহে বিচাৰিছে। হ'ল দে হ'ল। চাওঁ অঞ্জুৰ গাৰু, এই গাৰুটোত বহুত কাহিনী আছে। আমাৰ অঞ্জুৰ লগত বহুত কাহিনী জড়িত হৈ আছে। আজি অঞ্জুৰ কাহিনীটো মই কৈ দিওঁ নেকি, কি কাহিনী আছে গাৰুটোৰ লগত? হাই, ইফালে ধুনীয়াকৈ বোৱাৰীয়ে বনাই দিলে গৰম জাল, আৰু ঘৰৰ কুকুৰা মাৰিছোঁ। বহুত মজা খাবলৈ। অথনিয়ে দিছিলে বোৱাৰীয়ে, মই ভিডিঅ' নকৰিলোঁ, এতিয়াই মনত পৰি কৰিছোঁ। আধা খালোৱেই আৰু ফুকি মজা একদম। ঘৰতে এনেকৈ আছোঁ, ফুকি খাই আছোঁ। আৰু ঝালটো বনোৱা মেলোৱাবোৰ ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ,
গাটো ভাল নাইকিয়া হৈ গ'ল, কৰিব মন নগ'ল, সেইটো কাৰণে নকৰিলোঁ। এতিয়া ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ। আপোনালোকৰো জ্বৰ চৰ্দি হ'লে এনেকৈ ধুনীয়াকৈ মাৰ চাহ, ভেদাইলতা, নৰসিংহ পাত, জালুক, লং, ইলাইচি এনেকৈ দি পিনি গৰমকৈ মানে ইয়াৰ ঝোলটো খাব লাগে আৰু লোকেল মুৰ্গী মাৰিব লাগে। এইবোৰ খালে মানে চৰ্দিবোৰ অলপ গাবোৰ মাথা বিষ গা বিষবোৰ অলপ হালকা হয় বোলে। খাই সঁচাকৈ হয় বাৰু। ইমান গৰম। অকল বইল কৰিছে আৰু ভাজা চাজা নাই আৰু ৰচুন, আদা, নহৰু, জালুক চালুক দি খালি বইল কৰিছে আৰু একদম মজা। এইফালে আমাৰ আদি অঞ্চু একদম পূৰা ঘিউ দি পিনি পৰঠা বনাই দিছে আৰু গুড় দি খুৱাই আছে। এইবাৰ কাৰ বাৰী হয়? এইবাৰ কাৰ বাৰী? আদিৰ বাৰী। এইবাৰ আদিৰ বাৰী। এইবাৰ আদিৰ বাৰী। তোৰ বাৰী আহিলে নাই? এইবাৰ অচুৰ বাৰী। এনেকৈ কৈ খুৱাব লাগে, খুব ভাল পায়। ইফালে মাহীয়েক, ইফালে পেহীয়েক দুটাই লাগি খুৱাই আছে। তহঁতৰে দিন আৰু দেই। এজনী মাহী, এজনী পাহী, এজনী পেহী খুৱাই থাকে আৰু তহঁতৰে দিন আৰু। পুৰা এইফালে অচুৱে দাদাইৰ লগত ধুচুম কৰি আছে, পেণ্টটো বেকাকে পিন্ধি। এইফালে পাপাই জোতা পিন্ধি আছে। কি হ'ল লাইটটো নজ্বলে? এইফালে মামী বেজী মাৰিব ওলাইছে না, ভালকে কোৱাচোন। ইফালে বৰষুণ দিছে এতিয়া অকণমান ওপৰত। বোৱাৰী এইফালে ওলাইছে এঠাইলৈ। আমাৰ আদি অঞ্চল একচন কেনেকা হ'ব চাব দেই। মামী বেজী মাৰিব যাব দেই। ভালকে থাকিব দেই। চকলেট আনি দিব। আদেহা বেজী মাৰিবি, ডক্টৰ যাবি? আদি ডক্টৰ যাবি? অঞ্জু ডক্টৰ যাবি? বেজী মাৰিবি এনেকে বেজী? হে আদি একদম না বুলি কৈছে, বেজী নামাৰে বোলে। মামী বাই বাই। টাটা। আদিয়ে বোলে বেজী নামাৰে, টাটা দি আছে। টাটা। অঞ্জু বেজী মাৰিবি? অঞ্জু টাটা দি আছে দাদাই। আমাৰ অঞ্জু বহুত ভাল ল'ৰা। এইফালে আহা, পেহীৰ লগত ৰুটি খাই লোৱা, গৰম গৰম পৰঠা খাই লোৱা। এইফালে গোটেই বিস্কুট ভাঙি চাঙি লেতেৰা কৰি থৈ দিছে। আমাৰ এনেকেই চলে আৰু এইকেইটাৰ লগত উপায় নাই আৰু। আহা দেহা, খাই লোৱা, খাই লোৱা। বাই বাই, টাটা। এই বুঢ়া ছাতিটো দি পঠাইছে। ছাতি লৈছে নাই? হাৰা আনো ছাতিক দিওঁ লা তই। এইবাৰ মই আইম মংগাবলা মমলাকো একদম নতুন ছাতিটোৱে হেৰাই দিলে সিদিনাখন। এইবাৰ ভালকে নিলে হ'ল, একো নাই। নতুন পুৰণা একো নাই, ভালকে আনিবি, হেৰাব নিদিবি। বাই বাই, টাটা। উম্মা দে মামী, উম্মা দে। উম্মা অচু, উম্মা দিয়া। অচুক উম্মা দিয়া। মামী মামী। ইফালে মামী গাড়ী উঠিলে। ইফালে বিশ্বয়ে ট্ৰেইন ষ্টেচনলৈকে আগবঢ়াই আহিব। মামী উঠিলে গাড়ীত, পাপা উঠিলে। অঞ্চুৰ একচন চাব লাগে। টাটা দিয়া, টাটা দিয়া, টাটা দিয়া। টাটা। ইফালে অঞ্চুৱে অকণমান মনে মনে বেয়া পাইছে। আদিয়ে কিন্তু বেয়া পোৱা নাই। আদিয়ে নেযাওঁ বুলি কৈছে।
অচুৰ অন্তৰত অলপ দুখ লাগিছে মাকে এৰি যোৱাৰ কাৰণে দুখ নকৰিবা বেটা ইফালে একেবাৰে আমাৰ বোৱাৰী কপাল বহুত ভাল ইফালে মানে আইফোন 15 এটা আজি বোৱাৰীক গিফ্ট দিছো ৰাতিপুৱা ভাল লাগিছে ফূৰ্তি লাগিছে নে বহুত সঁচা মজা লাগিছে একেবাৰে মোবাইল দৰকাৰ হৈ আছিল আজি ৰাতিপুৱা মানে বোৱাৰীয়ে একেবাৰে আইফোন 15 এটা মোবাইল পাই খুব ফূৰ্তি আৰু আইফোন তাকো ন এই ভিডিঅ'টো লৈ চোৱা আকৌ মোবাইলটো চাইছে আকৌ জ্ঞান চা মামীৰ মোবাইল ৱাও ইমান ধুনীয়া মোবাইল পালে এইটো মোবাইলটো কি মই গিফ্ট দিছো বুলি আপোনালোকে সকলোৱে ভাবিছে নেকি এনেকে ভাবিলে কথাটো অলপ গৰ্বৰ হ'ব কথাটো হ'ল মিছা ইফালে হ'ল মানে কি মই আপুনি দিয়া একে হয় খুলিম একে হয় খুলিব নালাগে একে হয় কিন্তু মানে খুলিম ৰচোন অলপ কথা ক'ব দিলেচোন মই ভিডিঅ' কৰি আছো খুলিম তাৰপিছত মানে কথাটো হ'ল বোৱাৰীয়ে গাহৰি বিক্ৰী কৰি তাৰপিছত বোৱাৰীৰ কাপোৰ মেখেলা চাদৰ বিক্ৰী হোৱা টকাৰে মানে বহুত কষ্ট কৰি গোটাই মানে বহুত কষ্ট কৰি এটকা দুটকাকে গোটাই আজি মানে আইফোন 15 এটা ল'ব পৰা সক্ষম হ'ল আৰু সেইটো কাৰণে বহুত ভাল লাগিছে বহুত ফূৰ্তি লাগিছে আৰু আপোনালোকে এনেকৈ আশীৰ্বাদ কৰি গৈ থাকিব আৰু কঁকাল বেকা হৈ যোৱাকে ইমান ডাঙৰ বাল্টি অলপ দূৰত মানে ঘৰালটো গাহৰি ঘৰালটো অলপ দূৰ আছে তালৈ মানে দাঙি নিওঁতে আনা নিয়া কৰোঁতে মানে বোৱাৰী কঁকাল আধা বিষাই গৈছে বুলি কৈছে বহুত কষ্ট দানা দাঙি মানে বহুত কষ্ট কৰি মানে আজি আইফোন 15 এটা ল'ব পৰা সক্ষম হ'ল সেইটো কাৰণে মানে বহুত ফূৰ্তি লাগিছে ভাল লাগিছে আৰু নিজে যদি কিমান কষ্ট কৰি যদি কিবা এটা এনেকা ভাল বস্তু এটা ল'ব পাৰিলে ইমান ভাল লাগে বহুত ভাল লাগে আৰু আগৰ বোৱাৰীৰ ভিডিঅ'টো আগৰ বোৱাৰীৰ পুৰণা মোবাইলটো মানে ৱাইফাই অন নহয় ন ৱাইফাইটো বেয়া ৱাইফাই অন নহয় কাৰণে ইমান দিনে মানে বোৱাৰীয়ে ভিডিঅ' দিব পৰা নাছিলে ভাল ভিডিঅ' বনাম আৰু ইমান দিনে ভিডিঅ' দিব পৰা নাছিলে আৰু মানে নতুন মোবাইল এটা ঘপককে কিনিবলৈও মানে মানুহৰ হাতত টকা পইচাও দৰকাৰ হয়তো টকা পইচাও আৰু বোৱাৰীয়ে এতিয়া ধুনীয়াকে গাহৰি পোৱালি বিক্ৰী কৰিলে কাপোৰ এখন দুখনকে এনেকে বিক্ৰী কৰা গোটাই আজি ইমানখিনি ল'ব পৰা হ'ল আৰু ন তাৰপিছত মোৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে প্লিজ বোৱাৰী আৰু মোৰ কাৰণে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এই নাতিকেইটা দেখিছে